একদম ডাম্পিং গ্ৰাউণ্ডৰ যি দুৰ্গন্ধ হয়, পামহি, মইনাখুলুং, দেওচতাল, আমাৰ ইয়ালৈকে যেতিয়া বতাহ যোনফালে বয় সেইফালে দুৰ্গন্ধবিলাক আহি থাকে। আৰু সেই দুৰ্গন্ধই মানে ল'ৰা ছোৱালী পঢ়াৰ পৰা বা মানুহৰ স্বাস্থ্যৰ প্ৰতিটো যথেষ্টখিনি ক্ষতি কৰিবই, কাৰণ যিহেতু দুৰ্গন্ধ হয়। আৰু তাৰ উপৰি ডাম্পিং গ্ৰাউণ্ডটো জ্বলাই থকা হৈছে। ডাম্পিং গ্ৰাউণ্ড জ্বলাই যি ঠঙা, যি বায়ু প্ৰদূষিত কৰিয়ে আছে, এতিয়া সমান্তৰালভাৱে কি দীপৰ বিলৰ পানীখিনিও একেবাৰে নষ্ট কৰিল। সেইটো যিটো ধৰ বায়'কেমিকেল অক্সিজেন ডিমাণ্ড যিহেতু BOD লেভেলটো ধৰ বেছি আছে, তো লাহে লাহে কি হ'ব, ধৰ দীপৰ বিলৰ ধৰ যিখিনি ধৰ বহুতখিনি মাছ, যিখিনি মানে পৰিষ্কাৰ পানীত থাকিব লগা মাছ, যিখিনি অৰ্নামেণ্টেল ফিছ আছিল আগতে আমি দীপৰ বিলত দেখিছিলোঁ, এই মাছবিলাক নোহোৱাই হৈ গ'ল অলৰেডি। গতিকে এইটো এটা স্পষ্ট যে যিখিনি ধৰ বেছি প্ৰদূষিত পানীত থাকিব পাৰে বা মেটেকাৰ সংখ্যাটো বাঢ়ি গৈ আছে, তো প্ৰদূষিত হোৱা মানে মেটেকাৰ মানে যিটো গ্ৰ'থ, সেইটো সদায় বৃদ্ধি হয় বুলি আমি সাধাৰণতে গম পাওঁ। একদম মানে দীপৰ বিলৰ লগত ধৰ ডাইৰেক্টলি ইনডাইৰেক্টলি বহুতখিনি মানুহ জীৱিকা জড়িত হৈ থাকে। ধৰ এতিয়া খেতিয়ক থাকে, মাছমৰীয়াসকল থাকে, বা যিখিনি ধৰ পৰ্যটনৰ লগতো যিখিনি ধৰ জড়িত, পৰ্যটন মানে যিখিনি দোকান পোহাৰ দি দীপৰ বিলক লৈ চলি থাকে, যেতিয়া দীপৰ বিলখনে ধ্বংস হৈ যাব, তো এই যি মানুহখিনিৰ জীৱিকা, এই জীৱিকাৰ ধৰ অভিয়াছলি মানে কি হ'ব, ধ্বংসৰ গৰালৈ যাব। আৰু যিহেতু প্ৰথম ধৰ ভুক্তভোগী হ'ব খেতিয়কবিলাক, অলৰেডি আমি যিবিলাক ধৰ পশুপালকবিলাক, যিহেতু ঘাঁহবিলাক মানে যিখিনি জলজ ঘাঁহবিলাক নোহোৱা হৈ গৈছে, তো গতিকে জীৱিকাৰ ওপৰতো যথেষ্টখিনি মানে ক্ষতিটো হ'বই। আটাইতকৈ ডাঙৰ কথা কি হয়, যেতিয়া জলাশয় এটা থাকে, জলাশয় এটাই বহুতখিনি মানে ছাৰ্ভিচ দি থাকে আমাক। যিখিনি ছাৰ্ভিচ দি থাকে, ধৰ অকল জীৱিকাটো এটা বেলেগ বিষয়, বা জীৱ জন্তুৰ বা সংৰক্ষণৰ কথাটো এটা বেলেগ, কিন্তু মানুহকো যথেষ্টখিনি সহায় কৰি থাকে। আপুনি চাওক, জলাশয় এটা থাকিলে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰাত সহায় থাকে। আমি গ্ৰাউণ্ডৰ পানীখিনি সদায় উঠাই থাকোঁ, কিন্তু জলাশয়টো থাকিলে সেইটো ৰিচাৰ্জ হৈ থাকে। তাৰ উপৰি একে সময়তে জলজ উদ্ভিদ যিমানেই হ'ব, সিমানে কাৰ্বন ডাই অক্সাইড মানে গ্ৰহণ কৰাৰ কেপাচিটিটো বেছি হৈ থাকে জলাশয়, মানে নৰ্মেল ফৰেষ্টতকৈ, পাহাৰ বা এনেকুৱা ফৰেষ্টতকৈ জলাশয়ৰ মানে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰাৰ কেপাচিটি বেছি। যেতিয়া জলজ উদ্ভিদবিলাক ধ্বংস হৈ যাব, এই যি কেপাচিটি, এই যি বায়ু শোধন কৰা যি এটা জলাশয়ৰ যথেষ্ট ভূমিকা থাকে, এই ভূমিকাবিলাক নোহোৱা হৈ যাব। তাৰ কাৰণে কি হ'ব, সমগ্ৰ গুৱাহাটীবাসীয়ে ভুগিব লাগিব। যিটো ফেব্ৰুৱাৰী মাহৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ যিটো ৰিপৰ্ট আছে, ইয়াতে এইখন এখন বৰ্ড আছে, মানে পানীৰ ক্ষেত্ৰত যিখিনি তেখেতসকলে নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰে, তাত মানে BOD লেভেলটো যিটো 3 mgl থাকিব লাগে, সেই বস্তুটোত কি হৈছে এতিয়া, মানে 3 mgl বা তাতকৈ তলত হ'ব লাগে, কিন্তু চব 5ৰ ওপৰত আছে, 5 বা 5ৰ ওপৰত আছে। গতিকে এইটো কথা ক'ব পাৰি যে দীপৰ বিলৰ পানী কণ্টামিনেশ্যন হৈছে। আৰু কণ্টামিনেশ্যন যিটো BOD লেভেল, যিটো আমি চাওঁ মেইনলি চুৱেজ বা এনেকুৱা ধৰ যি লেতেৰা হেৰিৰ পৰা, হেৰিবিলাক অৰ্গেনিক বা মানে যি পেলনীয়া সামগ্ৰীৰ পৰা বেছি মানে পলিউটেড হয়। গতিকে এইটো কথাৰ স্পষ্ট হৈছে যে যিহেতু দীপৰ বিলৰ লগত দাঁতিতে ডাম্পিং গ্ৰাউণ্ডটো স্থাপন কৰা হৈছে পশ্চিম বৰা গাঁৱত, আৰু মৰা ভৰলু, বশিষ্ঠ, বাহিনী, গোটেই 3টা নদী দীপৰ বিলৰ লগত ডাইৰেক্ট কানেক্ট কৰাই আছে। আৰু গোটেই লেতেৰা পানীবিলাক দীপৰ বিলত পৰি আছে। পৰি থকাৰ ফলত কি হৈছে, যিহেতু এতিয়া শুকান বতৰ, পানীৰ হেৰিটো কমি গৈছে, গতিকে দীপৰ বিলৰ পানী দ্ৰুতগতিত মানে প্ৰদূষণ হোৱা বুলি আমি ধাৰণা কৰিব পাৰোঁ। কাৰণ আমি দীপৰ বিলৰ পানী এতিয়া দেখিছোঁ যে সেউজীয়া কালাৰ এটা হৈ গৈছে। আৰু আমি নৰ্মেলি আগত যিটো আমি দীপৰ বিলৰ পানী, আমি যেতিয়া সৰুৱে আছিলোঁ, এটা পইচা মানে যদি দীপৰ বিলৰ পানীত পেলাই দিয়ে, তলত দেখা পোৱা এটা অৱস্থা আছিলে। আৰু মানুহে মানে মাছমৰীয়া বা আমাৰ মানুহখিনিও বিভিন্ন কামত মানে এই পানী, দীপৰ বিলৰ পানী ব্যৱহাৰ কৰিছিলে। কিন্তু এতিয়া সেই ব্যৱহাৰটো বাদেই দিয়ক, মানে চুবও মানে অলপ হেৰি লগা এটা অৱস্থা হৈছে। আৰু একে সময়তে কি হৈছে, যিখিনি জলজ উদ্ভিদ আছে দীপৰ বিলৰ, আজি এইখিনি ঠাইতে মোৰ ধৰ খুব সম্ভৱ 2015-16 এখন ফটো আছে, য'ত হাতীয়ে মাখান্দা খাই আছিল। এনেকুৱা দিনতে মাখান্দা হয়। তো আজি এই ঠাইত মাখান্দা নাই। তো এইটোৱে বুজাইছে যে দীপৰ বিলৰ পৰা জলজ উদ্ভিদ বহুতবিলাক নোহোৱা হৈ গৈ আছে। যিগিলা ধৰক ঘাঁহনি আছিলে, হগল আছিল, দল ঘাঁহ আছিলে, এই ঘাঁহনিবিলাক মানে নোহোৱা হৈ গৈছে, শিঙৰিবিলাক নোহোৱা হৈ গৈছে। তো জলজ উদ্ভিদবিলাকৰো নোহোৱাৰ কাৰণে কি হৈছে, ইয়াৰ পাছত এনেকুৱা সময়ত কি হয়, মানে মেইনলি যিখিনি থলুৱা মানে প্ৰজাতিৰ চৰাই, স্থানীয় চৰাই থাকে, সেইবিলাকৰ কি হয়, বাসস্থান মানে বা ব্ৰিডিঙৰ ছিজন হয় লাহে লাহে। তো কিছুদিন পাছত ব্ৰিডিং হ'ব বা এনেকৈ ধৰণৰ পোৱালিবিলাক ডাঙৰ হ'ব, যেতিয়া ধৰ বসন্ত অহাৰ লগে লগে। তো সেই যিহেতু জলজ উদ্ভিদবিলাক নোহোৱা হৈ যাব, তো আল্টিমেটলি সেই চৰাইবিলাকৰ কি হ'ব, বাসস্থানবিলাক নোহোৱা হ'ব। যেতিয়া মাখান্দাৰ বাটত ফেজেণ্টেল জাকানা হওক বা ব্ৰঞ্চিন জাকানাবিলাকে মানে বাহ সাজে, তো সেই ধৰণৰ উদ্ভিদবিলাক নোহোৱা হোৱাৰ কাৰণে বাসস্থানবিলাক ধ্বংস হোৱাৰ এটা উপক্ৰম হৈছে। গতিকে আমি চৰকাৰলৈ এটাই অনুৰোধ জনাম যে কি দীপৰ বিলক প্ৰদূষণমুক্ত কৰক, দীপৰ বিলৰ ওচৰৰ পৰা ডাম্পিং গ্ৰাউণ্ডটো উঠাই নিয়ক, মৰা ভৰলু, বশিষ্ঠ পানী পেলোৱা বন্ধ কৰক, বা সেইবিলাক ট্ৰিটমেণ্ট কৰি পেলোৱাৰ ব্যৱস্থা কৰক। গতিকে যাতে দীপৰ বিলখন ভালে থাকে, দীপৰ বিলৰ পৰিৱেশটো ভালে থাকে। নহ'লে দীপৰ বিলখন ধৰ আজি জলজ উদ্ভিদ নোহোৱা হৈছে, লাহে লাহে মাছ কাছবিলাক প্ৰায় কমি গৈছে, বহুত মাছ নোহোৱা হৈ গৈছে। আপুনি যদি মাছমৰীয়াৰ পৰা ইয়াত সোধে কি কি মাছ নোহোৱা হ'ল,
বহুতখিনি মাছ ইতিমধ্যেই নোহোৱা হৈছে আৰু শেহতীয়া এটা যিটো মানে কোনো এখন ইউনিভাৰ্চিটি ৰিচাৰ্চ কৰিছিল তাতো মাছৰ সংখ্যাটো দ্ৰুতগতিত হ্ৰাস পোৱাই এটা ইণ্ডিকেট মানে কৰিছে। গতিকে দীপৰ বিলৰ পৰা যদি মাছ কাছ জলজ উদ্ভিদবিলাক নোহোৱা হৈ থাকে তো দীপৰ বিলৰ যি আমি যি চহকী এটা প্ৰাকৃতিক মানে ভঁৰাল বুলি হিচাপে আমি মানে চিহ্নিত কৰোঁ বা ৰামছাৰ ক্ষেত্ৰত এটা আন্তঃৰাষ্ট্ৰীয় খ্যাতি থকা এটা জলাশয় আৰু এই জলাশয়টো যদি আজি প্ৰদূষণৰ কবলত পৰি ধ্বংসমুখী হ'ব লগা হয় তো তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা নাই। গোটেই বিশ্বৰ মানুহে আমাক হাঁহিব, কাৰণ আন্তঃৰাষ্ট্ৰীয় খ্যাতি মানে দীপৰ বিলে একমাত্ৰ পাইছে অসমৰ। আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে যিহেতু ইয়াত মানে বিভিন্ন সময়ত পানীৰ নমুনা সংগ্ৰহ কৰি থাকে মানে নিৰ্দিষ্ট এটা সময়ে তো তাৰ পৰা এটা স্পষ্ট হৈছে বিগত সময়ছোৱাৰ পৰা আজিলৈকে মানে দীপৰ বিলৰ পানী প্ৰদূষিতই হৈ আছে, যাৰ কাৰণে দীপৰ বিলৰ পৰা মানে জলজ উদ্ভিদবিলাক বা মাছ কাছ কমি গৈছে আৰু সেই অনুপাতে ধৰ হাতীৰ খাদ্যবিলাকো নোহোৱা হৈ গৈছে। তো এটা বস্তু যেতিয়া ডাম্পিং গ্ৰাউণ্ড বা বেয়া পানীখিনি পেলোৱাৰ ফলতে যদি ইমানখিনি ক্ষতি হ'ব লাগে, তাতকৈ সেই বস্তুখিনি বন্ধ কৰাটো চৰকাৰৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এটা হ'ব লাগিছিল। দীপৰ বিলৰ ক্ষেত্ৰত কি এটা হেমাহিৰ আমিতো আগৰ পৰাই দেখি আহিছোঁ। শেহতীয়াভাৱে যদিও ধৰ এটা ক্ষেত্ৰত কিছু ধৰ দীপৰ বিল সংৰক্ষণৰ কাৰণে কিবা কিবি কৰা বুলি মানে এটা মানে বাৰম্বাৰ ধৰ শেহতীয়াভাৱে এই যোৱা বিধানসভাতো স্থানীয় বিধায়ক ৰবীন্দ্ৰ নাৰায়ণ কলিতাই এই বিষয়টো উত্থাপন কৰিছিলে, মানে ডাম্পিং গ্ৰাউণ্ড বা দীপৰ বিলৰ প্ৰদূষণৰ বিষয়টো মানে প্ৰতিটো বছৰতে উত্থাপন হয়, কিন্তু কাৰ্যক্ষেত্ৰত আমি আজিলৈকে দেখা নাই। কাৰণ বিধানসভাত উত্থাপন হোৱাৰ পাছত যেন বাৰম্বাৰ এই বস্তুটো দৃষ্টিগোচৰ কৰাৰ পাছতো স্থানীয় বিধায়কে দৃষ্টিগোচৰ কৰাৰ পাছতো মানে যোন মানে দায়িত্বশীল মন্ত্ৰীসকলে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰে, আৰু যাৰ কাৰণে দীপৰ বিলৰ যি আমি বাৰম্বাৰ দাবী কৰি আহিছোঁ যে ডাম্পিং গ্ৰাউণ্ডটো ইয়াৰ পৰা উঠাই নিব লাগে। কাৰণ NGT-য়ে যেতিয়া এটা ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিছে তাৰ পৰা কিছু আঁতৰত একে পশ্চিম বৰাঙতে আকৌ এটা ডাম্পিং গ্ৰাউণ্ড কৰাটোৱে এটা মানে এইটো বুজায় যে চৰকাৰে কেৱল ন্যায়ালয়ৰ অৰ্ডাৰটো মানাৰ কাৰণেহে ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰিলে, কিন্তু সেই একে ঠাইতে মানে পশ্চিম বৰাঙতে একেখন জেগাতে কিছু আঁতৰত আকৌ এটা ডাম্পিং গ্ৰাউণ্ড কৰি একেই মানে প্ৰদূষিত কৰাৰ আমি মানে দেখিবলৈ পাইছোঁ।